15 ফেব্রুয়ারি হল শিঙ্গিমারি নগাঁও জেলার শিঙ্গিমারি পরীক্ষা কেন্দ্র। এই কেন্দ্রটি জাউতিযুগীয়া কেন্দ্র বহুদিনৰ পৰা চলি আছে। এইবাৰো 367 জন ল'ৰা ছোৱালীয়ে আমাৰ 8খন হাইস্কুল আছে ইয়াত তেওঁলোকে যোগদান কৰিছে। 367 জন পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হ'বলৈ গৈ আছে। আজি প্ৰথম পৰীক্ষা, আমাৰো বহুত ভাল লাগিছে। এইটো হ'ল জীৱনৰ প্ৰথম পৰীক্ষা ল'ৰা ছোৱালীৰ কাৰণে। বৰ্তমান ৰাজ্যখনৰ যিটো পৰিৱেশ, এই পৰিৱেশত হাইস্কুলৰ কিন্তু এটা জীৱনৰ প্ৰথম পৰীক্ষা বুলি কোৱা হয়। এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগে লগে তেওঁলোকে জীৱনৰ ছন্দ বিচাৰি পায়। তেওঁলোকে পিছত আৰ্টছ পঢ়িব নে ছায়েন্স পঢ়িব নে কমাৰ্চ পঢ়িব, কি পঢ়িব, তেওঁলোকে এটা জীৱনৰ ছন্দটো তেওঁলোকে বিচাৰি পায়। গতিকে ইয়াৰ পৰা জীৱনৰ লক্ষ্য তেওঁলোকে থিৰাং কৰি লয়। আজি এটা সুন্দৰ পৰিৱেশত এই হাইস্কুল শিক্ষা কেন্দ্ৰত পৰীক্ষা হ'বলৈ গৈ আছে। ইয়াত আমি প্ৰত্যেকটো ৰুম সুন্দৰকৈ সাজু কৰি তোলা হৈছে। প্ৰত্যেকটো ৰুমে ৰুমে শিক্ষক ইনভিজিলেটৰ দিয়া হৈছে। আৰু আমাৰ কামপুৰ মহাবিদ্যালয়ৰ পৰা প্ৰশান্ত লস্কৰ তেখেতক সেৱাই SO হিচাপে ছুপাৰভাইজিং অফিচাৰ হিচাপে ইয়ালৈ পঠিয়াইছে। তেওঁ আহি পাইছে মাত্ৰ। আমি খন্তেকীয়া সভাখনৰ আদৰণি পৰ্বটো চলাই পেলাই ল'ৰা ছোৱালীক আশীৰ্বাদ দিছোঁ যে প্ৰতিজন ল'ৰা ছোৱালীয়ে সুখ্যাতিৰ উত্তীৰ্ণ হওক, উত্তীৰ্ণ হৈ তেওঁলোকৰ যিটো জীৱন গঢ়াৰ যিটো সপোন বাস্তৱ হওক তাৰে কামনা কৰিছোঁ। আপোনালোকৰ চেনেলৰ যোগেদি প্ৰতিজন ল'ৰা ছোৱালীৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আজি কোচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত SSLC পৰীক্ষাত আজি যিসকল ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছে এইসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আজি দেখা গৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকলো অতি উৎফুল্লিত আৰু আমাৰ গাৰ্জেনসকলেও উৎফুল্লিত। সকলোৱে আহিছে, সুকলমে আমাৰ পৰীক্ষাস্থলীত তেওঁলোকে ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকল বহি তেওঁলোকে পৰীক্ষা দিবলৈ আৰম্ভ কৰিছে। আৰু আমি এই অঞ্চলৰ সচেতন ব্যক্তি হিচাপে আমি তেওঁলোকক আশীৰ্বাদ কৰিম যাতে তেওঁলোকে ভালদৰে পৰীক্ষা দি তেওঁলোকে সুখ্যাতিৰে উত্তীৰ্ণ হৈ এই অঞ্চলৰ এজন সুনাগৰিক হিচাপে দেশৰ ভৱিষ্যত সুনাম কঢ়িয়াই আনিব পাৰে, তাৰে কামনা কৰিছোঁ।